হয়, দুখ আৰু পৰিতাপৰ বিষয় যে এই ব্ৰিজৰ কাম যেতিয়া কৰা হ'ল, সম্পূৰ্ণ নহওঁতেই কোম্পানী পলাই পত্ৰং দিয়ে বুলি আমি ইতিমধ্যে অভিহিত কৰিম। কাৰণ এই কাৰণেই কম যে এই ব্ৰিজৰ আশে পাশে যেতিয়া বৰ্ডাৰ পিচিঙৰ ব্যৱস্থা কৰিব লাগিছিল, সেই সময়ত কৰা নহল। তাৰ ফলস্বৰূপে এই ব্ৰিজৰ দুয়ো পাশে যি উঠোতে যিবিলাক ৰাস্তা আছিল, আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে, সেই ৰাস্তাখিনি জহি খহি যাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ একমাত্ৰ দায়ী যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল, তেওঁৱে দায়ী বুলি ক'ব লাগিব। কিন্তু বৰ্তমানৰ যি জৰাজীৰ্ণ অৱস্থা, বহুদিনৰ পৰা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিলাসীপাৰা বা ধুবুৰী PWD বিভাগৰ এতিয়ালৈকে কোনো ধৰণৰ কাণ সাৰ আমি দেখিবলৈ পোৱা নাই। গতিকে বিলাসীপাৰা জিলা আয়ুক্ত গৰাকীক আমি অনুৰোধ জনাইছো যে ইয়াতে এটা মেজিষ্ট্ৰেট পঠাই দি নাইবা আপুনি নিজে আহি ইয়াতে প্ৰত্যক্ষ কৰক আৰু ইয়াৰ যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া অতি সোনকালে কৰিব লাগে। নহলে অন্যথাই ইয়াৰ ব্ৰিজৰ যি শীতকালৰ সময়ত যি ধৰণে ৰাতিৰ ভাগত এটা অৱস্থা হয়, সেই সময়ত বহু ব্যক্তিয়ে ইয়াতে এক্সিডেন্ট হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে এক্সিডেন্ট হৈ গলে আৰু সেই ঠিকাদাৰে জৰিমনা দিব নোৱাৰে। গতিকে আমি দাবী উত্থাপন কৰিছো, বিভাগীয় কৰ্তৃপক্ষ আৰু এই ঠিকাদাৰজনক কৈছো, যদিহে ইয়াতে কোনো এজন ব্যক্তিয়ে যদি দুৰ্ঘটনা পৰিব লগা হয়, তাৰ দায়ী কিন্তু ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগিব। গতিকে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিম। হয়, দুখ আৰু পৰিতাপৰ বিষয় যে এই ব্ৰিজৰ কাম যেতিয়া কৰা হ'ল, সম্পূৰ্ণ নহওঁতেই কোম্পানী পলাই পত্ৰং দিয়ে বুলি আমি ইতিমধ্যে অভিহিত কৰিম। কাৰণ এই কাৰণেই কম যে এই ব্ৰিজৰ আশে পাশে যেতিয়া বৰ্ডাৰ পিচিঙৰ ব্যৱস্থা কৰিব লাগিছিল, সেই সময়ত কৰা নহল। তাৰ ফলস্বৰূপে এই ব্ৰিজৰ দুয়ো পাশে যি উঠোতে যিবিলাক ৰাস্তা আছিল, আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে, সেই ৰাস্তাখিনি জহি খহি যাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ একমাত্ৰ দায়ী যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল, তেওঁৱে দায়ী বুলি ক'ব লাগিব। কিন্তু বৰ্তমানৰ যি জৰাজীৰ্ণ অৱস্থা, বহুদিনৰ পৰা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিলাসীপাৰা বা ধুবুৰী PWD বিভাগৰ এতিয়ালৈকে কোনো ধৰণৰ কাণ সাৰ আমি দেখিবলৈ পোৱা নাই। গতিকে বিলাসীপাৰা জিলা আয়ুক্ত গৰাকীক আমি অনুৰোধ জনাইছো যে ইয়াতে এটা মেজিষ্ট্ৰেট পঠাই দি নাইবা আপুনি নিজে আহি ইয়াতে প্ৰত্যক্ষ কৰক আৰু ইয়াৰ যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া অতি সোনকালে কৰিব লাগে। নহলে অন্যথাই ইয়াৰ ব্ৰিজৰ যি শীতকালৰ সময়ত যি ধৰণে ৰাতিৰ ভাগত এটা অৱস্থা হয়, সেই সময়ত বহু ব্যক্তিয়ে ইয়াতে এক্সিডেন্ট হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে এক্সিডেন্ট হৈ গলে আৰু সেই ঠিকাদাৰে জৰিমনা দিব নোৱাৰে। গতিকে আমি দাবী উত্থাপন কৰিছো, বিভাগীয় কৰ্তৃপক্ষ আৰু এই ঠিকাদাৰজনক কৈছো, যদিহে ইয়াতে কোনো এজন ব্যক্তিয়ে যদি দুৰ্ঘটনা পৰিব লগা হয়, তাৰ দায়ী কিন্তু ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগিব। গতিকে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।